গাড়ী আছে, মালিকৰ গাড়ী লৈ আহিছে। এতিয়া এই মালিকক পইচাটো কেনেকৈ দিব? এতিয়া 12টা বাজি গ'ল, অলৰেডি 12টা বাজিলেই। এতিয়া আমাৰ মালিকৰ পইচাটো কেনেকৈ ভৰাম? এতিয়া পৰিয়াল চলাই আছে, বেলেগৰ গাড়ী চলাই এতিয়া কি ক'ব? এতিয়া আমাৰ উচিত মজুৰিটো মজুৰিটো দি দিলেই হ'ল, আমি যাওঁগৈ। যোৱাকালি আমাৰ বৰভেটি পঞ্চায়তৰ প্ৰেচিডেণ্ট আবু চাহিদ গৈছিল আমাৰ ষ্টেণ্ডত গৈ তেওঁ ক'লে যে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব। ক'ত আহিব? ডুমডুমীয়াত হিমন্ত বিশ্ব শৰ্মা আহিব বুলি ক'লে যে 100খন টমটম লাগিব। তেওঁলোকে আমাক 800 টকাত বন্দবস্ত কৰিলে 100খন টমটম লাগে বুলি। তাৰপিছত আমি আজি বহুতেই ধৰি লওক আগবেলা ভাড়াই নামাৰিলে 12টাত হাজিৰ হ'ব দিছে, কিন্তু ইয়াত আহি এতিয়া গম পাইছোঁ মানে টমটম নালাগে বোলে। তেওঁ বাছি কেইখনমান তেওঁলোকৰ গাঁৱহে পঠালে বৰভেটিৰ পৰা। বাকীখিনি আমিও বৰভেটি পঞ্চায়তত পঢ়োঁ, কিন্তু আমি অলপ দূৰৈ গাঁও বুলি আমাক নপঠায়। এতিয়া আমি আজি এতিয়া বৰ্তমান 60-70খন ইয়াত জমা হৈ আছোঁ। প্ৰতিখন গাড়ীয়ে ৰাতিপুৱাৰ পৰা ভাড়া মৰা নাই। এতিয়া এই ৰাতিপুৱাৰ পৰা যে ভাড়া নামাৰিলে এতিয়া গৈ ক'ত কি মাৰিব? আপোনালোকক বিৰত ৰাখিছে কাৰণটো কি? মানুহ গোটাব পৰা নাই? মানুহ গোটাব নোৱাৰা বিনিময়ত মানে আমাক বঞ্চিত কৰিলে আৰু এতিয়া মানুহ নাই বুলি কৈছে। মানুহ হোৱা নাই, আমি গাড়ী লিষ্ট এখন আমি যোৱাকালি পঠাইছোঁ। লিষ্ট আছে আমাৰ হাতত। কোনে মাতিছিলে আপোনাক? বৰভেটি পঞ্চায়তৰ প্ৰেচিডেণ্ট। কোন হয়? আবু চাহিদ। কি বিজেপিৰ হৰ্তাকৰ্তা নেকি? কিন্তু ভাড়াটো 800 কৰিছিলে। যোৱাকালি আমাৰ লিষ্ট হিচাপে ইয়াত দিয়া হ'ল, জমা দিয়া হ'ল। লিষ্টকেইখন নাইকিয়া হ'ল, কিন্তু আমাৰ 2 কপি লিষ্টকেইখন আছে। অহাৰ পিছত মানে এতিয়া কৈছে আমাক গাড়ী নালাগে। এতিয়াতো ৰাতিপুৱাৰ পৰা কালিয়ে কৈছে যে তোমালোকে চাৰ্জ দিয়াগৈ, এতিয়া ভাড়া মাৰিব নালাগে। তাৰপিছত আৰু 11টা বজাত তোমালোকে ইয়ালৈ আহি যাবা বৰভেটি বিজেপি কাৰ্যালয়ত। কিন্তু এইটো আমি মানে আহিলোঁ 10:30টাতে। আহি পেলাই 10:30টাৰ পৰা ৰৈ আছোঁ, কিন্তু আমাক কোনো ধৰণৰ মানে সঁহাৰি দিয়া নাই। আৰু এতিয়া গাড়ী নালাগে বুলি কৈছে। এতিয়া কি কৰিছে? এতিয়া পলাইছে নেকি? অলৰেডিটো এইটো তলা বন্ধ। তেওঁলোকক বিচাৰিছোঁ, তেওঁলোক নাপাওঁ। এতিয়া কি কয়, দুই-এজনক কথা পাতিছোঁ, কৈছে নাই নহ'ব, গাড়ী নালাগে। আমাৰ উচিত মজুৰি লাগে। আজি আমাৰ কি বিচাৰে? আমাৰ মজুৰি লাগে, ভাড়া আছিলে, আমাৰ ভাড়াটো দি দিয়ক, আমি যাওঁগৈ।